নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 ছেপ্টেম্বৰ। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাব 10,000 টকা। আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে এখন ডাঙৰ খবৰ। 18তম কিস্তিৰ টকা পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত কেতিয়া সোমাব। আপোনাৰ পিএম কিষাণৰ লিষ্টত নাম আছে নেকি? আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। লগতে ৰেচন কাৰ্ড নথকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। নতুনকৈ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ এখন ডাঙৰ মন্তব্য কৰিছে। উচ্ছেদৰ সময়ত আমি হিন্দু মুছলমান নাচাওঁ, মোক দুইফালে বজাই লাভ নাই, দবাটো এফালে বজাওক বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ দৰে অসমীয়া হিন্দুৱে হাতত লাঠি বা জঙা নলয়। ট্ৰাইবেল বেল্টত থাকিলে অসমীয়া মানুহে উচ্চত হ'বই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ হুংকাৰ প্ৰদান কৰিছে। ট্ৰাইবেল বেল্টত থাকিলে উচ্চত হ'বই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ট্ৰাইবেল বেল্ট গঠন হোৱাৰ পূৰ্বৰ পৰাই থাকিলে উচ্চত নহ'ব। যদি ট্ৰাইবেলত আপুনি আগৰ পৰাই আছে, বসবাস কৰি আছে, তেনে ক্ষেত্ৰত আপোনাক উচ্চত কৰা নহ'ব। শিলহাকতে আমি অসমীয়া মানুহকো উচ্ছেদ কৰিছোঁ। উচ্ছেদ অভিযান চলাবলৈ কোনো বাধা দিব নোৱাৰে। মোক দুইফালে বজাই লাভ নাই, দবাটো এফালে বজাওক বুলি আখ্যা দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এবাৰ কয় মই মিয়াক টাৰ্গেট কৰি লৈছোঁ আৰু এবাৰ কয় খিলঞ্জীয়ক টাৰ্গেট কৰি লৈছোঁ। উচ্ছেদৰ সময়ত আমি হিন্দু মুছলমান নাচাওঁ। লগতে কৈছে সোণাপুৰত উচ্ছেদৰ সময়ত ঘটনাৰ বাবে কংগ্ৰেছ জগৰীয়া। আৰু কংগ্ৰেছ কেনেকুৱাকৈ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক কংগ্ৰেছে আনিছিল আৰু ইয়াতে কংগ্ৰেছে আইন অনাৰ বিৰোধিতা কৰিছে আৰু কংগ্ৰেছে এইখন আইন আনিছিল, এতিয়া কংগ্ৰেছেই বিৰোধিতা কৰিছে আৰু ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। কংগ্ৰেছে স্পষ্টকৈ ক'ব লাগে তেওঁলোকক এই আইন লাগে নে নেলাগে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক থকালৈকে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে। লগতে সোণাপুৰৰ উচ্ছেদক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনি ৰেচন কাৰ্ডৰ পৰা অনলাইন ট্ৰেডিং প্ৰবঞ্চক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 21টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। 10 জানুৱাৰীত নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয়ৰ প্ৰথম কিস্তিৰ টকা। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই অৰুণোদয় 3.0। প্ৰতিটো সমষ্টিতে সভা অনুষ্ঠিত কৰি দিয়া হ'ব এই আঁচনি। 19 ছেপ্টেম্বৰৰ পৰাই 70 লাখ নতুন লোকক লাভ কৰিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে একেদিনাই ৰেচন কাৰ্ড প্ৰদান কৰিব। অৰুণোদয় পাবলৈ হ'লে বাধ্যতামূলকভাৱে থাকিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নহ'লে নাপাব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ভাল খবৰ দিলে। আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে এখন ডাঙৰ খবৰ। এই আঁচনিত 25,238 গৰাকীক বাছনিভুক্ত কৰা হৈছে আৰু এই 25,238 গৰাকী ব্যক্তিয়ে চৰকাৰৰ পৰা 2 লাখ টকা লাভ কৰিব। ইয়াৰে 1 লাখ টকা ঘূৰাই দিব নালাগে। 5 বছৰৰ পিছত কিস্তি হিচাপত 1 লাখ টকা সুদ সহকাৰে ঘূৰাই দিব লাগিব চৰকাৰক। 3 নৱেম্বৰত এই ধন বিতৰণ কৰা হ'ব। লগতে হিতাধিকাৰীসকলক প্ৰাৰম্ভিকভাৱে দিয়া হ'ব এই প্ৰশিক্ষণ। কেৱল ইয়াই নহয়, অনলাইন ট্ৰেডিং প্ৰবঞ্চক লৈও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনলাইন ট্ৰেডিং সম্পৰ্কীয় 32টা গোচৰ CBIক দিয়া হৈছে। সমগ্ৰ তদন্ত প্ৰতিক্ৰিয়া তন্নতন্নকৈ কৰিব CBIয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তন্নতন্নকৈ কৰিব CBIয়ে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুকলি হোৱাৰ দিশে পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ ধনৰাশি শীঘ্ৰে কৰক এই কাম অন্যথা আপুনি নাপাব পিএম কিষাণৰ টকা। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এখন ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণ সন্মানিধিৰ 18 নম্বৰ কিস্তিক লৈ শীঘ্ৰে আহিব এটা ভাল খবৰ। অক্টোবৰ মাহত 18 নম্বৰ কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ টকা। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। ধন পাবলৈ আপুনি কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মানিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক। পিএম কিষাণ এপৰ জৰিয়তেও কৰিব পাৰিব আপুনি ইকেৱাইচি। লগতে অনলাইনতো আপুনি ইকেৱাইচি কৰিব পাৰিব। CSC চেণ্টাৰত গৈ কৰিব পাৰিব ইকেৱাইচি। ইকেৱাইচি সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এখন ভাল খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1951 চনত অসমত বসবাস কৰা খিলঞ্জীয়াসকলে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি ক্ৰয় বিক্ৰয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ মন্তব্য। ৰাজ্যত মাটি ক্ৰয় বিক্ৰয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পুৰণা মন্দিৰ মছজিদ গীৰ্জাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। 5 কিলোমিটাৰ বেহৰদত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। বৰদোৱা বৰপেটা সত্ৰ আৰু মাজুলীত প্ৰযোজ্য হ'ব এই নিয়ম। ৰাজ্যৰ আন ঐতিহাসিক স্থানৰ মাটি সংৰক্ষণ কৰা হ'ব খিলঞ্জীয়ৰ বাবে। 1951 চনত ঐতিহাসিক স্থানত থকা লোকসকলে ক্ৰয় কৰিব পাৰিব সেই ঠাইৰ মাটি। 1951 চনৰ পিছত বসবাস কৰা সকলক কৰা নহয় উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। 1951 চনৰ পিছত বসবাস কৰা সকলক কৰা নহয় উচ্ছেদ আৰু তেওঁলোকে ভৱিষ্যতে মাটি বিক্ৰী কৰিলে কৰিব লাগিব খিলঞ্জীয় লোকক। যিকোনো ধৰ্মৰ লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। অসমৰ ৰাজহ আইনৰ অধ্যায় 12 সংযোজনেৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যত মাটি ক্ৰয় বিক্ৰয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আজি হৈছে 15 ছেপ্টেম্বৰ আৰু আজি লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আপুনি টকাটো পাইছে নে নাই এতিয়া চেক কৰক। 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া চৰকাৰী কৰ। বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী কৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজিৰ দিনটোত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আৰু আজি লাখ লাখ লোকৰ একাউণ্টত সোমাইছে চৰকাৰী ঘৰৰ টকা। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ। PMAYৰ অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। লগতে 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰী লাভ কৰিব এই চৰকাৰী কৰ। অতি শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তিৰ টকা। ইতিমধ্যে সমগ্ৰ দেশত 21,22,772 টকাৰ অনুমোদন দিছে। ইয়াৰে 19,17,441 টকাৰ নিৰ্মাণ কাম সম্পূৰ্ণ হৈছে। জনজাতীয় অধ্যুষিত অঞ্চলত PMAY আঁচনিত অধিক গুৰুত্ব দিছে চৰকাৰে। নাপাবলগীয়া বহু লোকে ঘৰ পোৱাৰ অভিযোগ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। লগতে অযোগ্য ব্যক্তিক নামকৰ্তন কৰাৰ নিৰ্দেশ বিধায়কসকলৰ। আৰু 3 বা 4 চকীয়া বাহন থকা পৰিয়ালেও লাভ কৰিব চৰকাৰী ঘৰ। কিন্তু পিছত বাহন থকা পৰিয়ালে ঘৰ পাব কিন্তু কেঁচা ঘৰ বনাব লাগিব। অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপোনাৰ মাটিৰ মূল্য কিমান দাগ নম্বৰ দিলেই অনলাইনতে জানিব পাৰিব। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। মাটি বাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। 1951 চনৰ পূৰ্বৰ পৰা অসমত থকা লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে নতুন আইন অনুসৰি কৃষিভূমি কৃষিৰ বাহিৰে অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰিব। ধৰ্মীয় অনুষ্ঠানৰ ওচৰে পাজৰে লগতে বহিৰাগতে ক্ৰয় কৰিব নোৱাৰিব মাটি। লগতে নৱেম্বৰ বা মাৰ্চৰ ভিতৰত অসমত কেইবাখনো নতুন আইন আহিব।
পোৰ্টেলৰ জৰিয়তে অনলাইনতে জানিব পাৰিব আপোনাৰ ভূমিৰ মূল্য, আপোনাৰ মাটিৰ কিমান মূল্য বা কিমান টকা আপুনি বিক্ৰী কৰিব পাৰিব। অনলাইনৰ মাধ্যমত আপুনি দাগ নম্বৰটো দিলে সম্পূৰ্ণ তথ্য জানিব পাৰিব। দাগ নম্বৰ, পট্টা নম্বৰ পোৰ্টেলত অন্তৰ্ভুক্ত কৰিলেই জানিব পাৰিব ভূমিৰ মূল্য। খিলঞ্জীয়া লোকৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে নতুন পদক্ষেপ চৰকাৰৰ। মাটি বাৰী কিনা বেচক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।